মোৰ নাম প্ৰণৱ বাৰৈ। মই এইবাৰ 4 নং বাফংগুৰি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে খেলি আছো। তো সকলো জনগোষ্ঠী ৰাজ্যলৈ মোৰ ফালৰ পৰা নমস্কাৰ যাচিছোঁ। ইয়াতে আৰু এটা কথা, এইবাৰ মই ইলেকশ্যন খেলাৰ কাৰণ হ'ল আজিলৈকে বহুত নেতা আহিছে, বহুত ধৰণৰ মিছা প্ৰতিশ্ৰুতি দি গৈছে, কিন্তু এই আশা আকাংক্ষা কোনো পূৰণ কৰা নাই। তাৰ কাৰণে মই আজি ৰাইজৰ হৈ সকলো জনগোষ্ঠীৰ পৰা মোক ছাপোৰ্ট কৰিছে। সকলোৱে কৈছে যে দাদা এবাৰ আপুনি থিয় হ'ব লাগে, সকলো বিভিন্ন গাঁৱৰ পৰা ফোন আহিছে, দাদা এবাৰ আপোনাক খেলিব লাগিব। সেই ৰাইজৰ সহায় সহযোগী লৈ মই আজি এই সিদ্ধান্ত লৈছোঁ। ইয়াৰ কাৰণে মই সকলো ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ, যাতে আপোনালোকে ভালকে এইবাৰ ভাল নেতা বাছি লয়। ইয়াৰ কাৰণে মই আজি নতুন প্ৰজন্মৰ হিচাপে মই এটা নতুন কিবা পৰিৱৰ্তন কৰিম বুলি আশা ৰাখিছোঁ। আৰু কোনোবাই ভাবিব পাৰে যে মই উদ্ৰ কৰি ল'ম, এইটো নহয়। এইবাৰ মই খেলিমেই। যোৱাকালি মোৰ নমিনেশ্যন দিয়া হৈছে, নমিনেশ্যনটো ছাকচেছ হৈছে যোৱাকালি। তো ইয়াৰ কাৰণে মই কালিৰ পৰা ফিল্ডত নামি যাম। বাফংগুৰি সমষ্টি যিমান দূৰলৈকে আছে সকলো গাঁৱতে কালিৰ পৰা মোৰ হৈ যাব। কালিৰ পৰা মিটিং বিচাৰ আছে, তাতে যাব লাগিব। মোৰ এজেণ্ডা থাকিব আমাৰ ইয়াত বাফংগুৰি সমষ্টিত ডেভেলপৰ ফালে ৰাস্তা ঘাটৰ ফালে বহুত পিছুৱাই আছে। আজিলৈকে বহুত ৰাস্তা ঘাট, ভিতৰুৱা যিবিলাক ৰাস্তা ঘাট ইমান এই বৰষুণৰ দিনত বোকা পানী হৈ থাকে, বহুত প্ৰব্লেম হয় আমাৰ দুখীয়া গাঁৱৰ মানুহবিলাকৰ। তাৰপিছত আমাৰ ইফালে যিমান কৃষিসকল আছে, এইবিলাকৰ বহুত চৰকাৰী যিবিলাক সুবিধা পাব লগা থাকে, এইবিলাক নাপায়। সিহঁতে কি কৰে, হয়তো 10জনৰ ভিতৰত এজনক দি দিয়ে আৰু বাকীবিলাকক নিদিয়ে, এনেকৈ মানুহ বাছি বাছি দিয়ে। তাৰ কাৰণে মই আজি ৰাইজৰ হৈ মাত মাতিব ওলাইছোঁ। মোৰ কাৰো লগত যুঁজ নাই, কাৰণ মোক ৰাইজে ছাপোৰ্ট কৰিছে। ৰাইজে মোক যেনেকৈ নহওক জিকাব, এইখিনি মোৰ আশা আছে। আৰু এই আশা 100% ছাকচেছ হ'বই। ৰাইজৰ কাৰণে মই কাম কৰি যাম। ৰাইজে ইতিমধ্যে জানেও মই ৰাইজৰ হৈ বহুত কাম কৰি আহিছোঁ। যিমানখিনিয়ে পাৰিছোঁ, কিবা এটা পষ্টত কিবা এটা পষ্টত নাথাকিও মই যেনেকৈ ৰাইজৰ হৈ কাম কৰিছোঁ, আৰু আগন্তুক দিনত কিবা এটা হৈ গ'লেতো আৰু ভালকৈ কৰিব পাৰিম। এইখিনি আশা ৰাখিছোঁ ৰাইজৰ ওপৰত।